মৰমৰ শিক্ষাৰ্থীসকল আমি বৃত্ত অধ্যায়টো পঢ়ি আছোঁ অনুশীলনী 10.5ৰ আমি আজি শেষৰ প্ৰশ্ন দুটা আছে 11 আৰু 12 সেই দুটা প্ৰমাণ কৰিম এতিয়া হা মই প্ৰথমতে কোৱেশ্চন নম্বৰ 11 টোলৈ গৈছোঁ মই প্ৰশ্নটো বৰ্ডত লিখি থোৱা আছে চোৱা ABC আৰু ADC সমকোণী ত্ৰিভুজ দুটাৰ সাধাৰণ অতিভুজ AC প্ৰমাণ কৰা যে CAD সমান CBD এটা তোমালোকক কি দিয়া আছে প্ৰথমে মন কৰা ABC আৰু ADC দুটা সমকোণী ত্ৰিভুজ দিয়া আছে এটা তোমালোকে সমকোণী ত্ৰিভুজটো কি কৰিবা AC সাধাৰণ বাহু হিচাপে পৰাকৈ তোমালোকে সমকোণী ত্ৰিভুজটো আঁকা তাৰমানে এনেকুৱা ধৰণৰ তুমি ধৰা এতিয়া এটা ত্ৰিভুজ আঁকিলা ABC মই নেক্সট ত্ৰিভুজটো আঁকিব পৰাকৈ এইটো অতিভুজ হিচাপে লৈছোঁ কাৰণ কৈছে সাধাৰণ অতিভুজ AC গতিকে মোৰ এইটো কোণটো হ'ল B আৰু আনটো তেনেদৰে মই কি দেখাব লাগিব নেক্সটটো হ'ল তোমালোকৰ সমকোণী ত্ৰিভুজ ADC গতিকে মই AC যদি থাকে মই D কোণটো এনেকুৱা এটা সমকোণ আহিব এইটো হৈছে তোমালোকৰ ADC হ'ল আৰু এই বিন্দুটোৰ নাম দিলোঁ আমি D এতিয়া আমি প্ৰমাণ কি কৰিব লাগিব দেখাব লাগিব যে CAD সমান CBD CAD তাৰমানে এই এংগলটো আৰু CBD এই এংগলটো এইটো এংগল এইটো আৰু এইটো সমান বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে গতিকে এইটো যদি মই প্ৰমাণ কৰিব যাওঁ তেনেহ'লে মোৰ উদ্দেশ্য হৈছে তোমালোকে দেখিছা যদি তোমালোকে ক'ব পাৰা যে এইটো এটা চক্ৰীয় চতুৰ্ভুজ তেনেহ'লে তোমালোকে তাৰ পৰা ক'ব পাৰিবা যে চক্ৰীয় চতুৰ্ভুজৰ তোমালোকৰ হৈ যায় এটা চাপৰ ওপৰত চক্ৰীয় চতুৰ্ভুজ হ'লে গোটেইকেইটা বিন্দু তোমালোকৰ এটা বৃত্তৰ ওপৰত থাকিব আৰু বৃত্তৰ যদি ওপৰত থাকে তেনেহ'লে তোমালোকে দেখিছা এইটোৰ ওপৰত এইটো কোণ একে বৃত্তাংশত অৱস্থিত কোণ হ'ব আৰু তাৰ পৰা আমি ক'ব পাৰিম যে একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান গতিকে এইটো আৰু এইটো কোণ সমান দেখাব পাৰিম গতিকে মই এতিয়া কি দেখাব খুজিছোঁ এইটো চক্ৰীয় বুলি দেখাব খোজোঁ চক্ৰীয় দেখাব লাগিলে মই ক'ব পাৰিম যে প্ৰতিযোৰ যদি বিপৰীত কোণৰ মাপৰ সমষ্টি 180 হয় তেনেহ'লে আমি ক'ব পাৰিম যে এইটো এটা চক্ৰীয় চতুৰ্ভুজ হয় সেইকাৰণে মই এতিয়া প্ৰথমতে কি কৰিছোঁ বিশেষ সূত্ৰটো আমাৰ এইটোৱেই হ'ব সাধাৰণটো মই বিশেষ সূত্ৰ বুলি এইখিনিকে কৰি দিছোঁ আমাৰ বৰ্তমান তোমালোকক অংকনৰ একো প্ৰয়োজন নাই মই যদি এই ত্ৰিভুজটো ধৰা মই প্ৰথমতে এই ত্ৰিভুজটো ল'লোঁ হা প্ৰমাণৰ কাৰণে প্ৰথমতে মই লৈছোঁ তোমালোকৰ ত্ৰিভুজ ABC তোমালোকে ইয়াৰ পৰা পাবা এংগল ABC যোগ এংগল AC তোমালোকৰ ACD আছে আৰু CAD লাগে CAD আৰু তোমালোকৰ এংগল ACB কুৱেশ্যনটো কিবা এটা ভুল লিখিছোঁ ৰ'বা দেই ঠিকে আছে CAD আৰু CBD অ'কে চ' এইটোত পালোঁ মই ABC প্লাছ ACB এইটো কোণ লিখিলোঁ আৰু নেক্সটটো মই পালোঁ এংগল CAB সমান 180 এইটো কিয় পাইছোঁ নিশ্চয় গম পাইছা হৈছে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী মই মাৰ্ক কৰিলোঁ নাম্বাৰ 1 হা ইয়াতে মই পালোঁ যে এইটো কাৰণে হৈছে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী মাপৰ সমষ্টি 180 ডিগ্ৰী এইটো পালোঁ এতিয়া মই অলৰেডি এই কোণটো 90 ডিগ্ৰী বুলি জানো কাৰণ সমকোণী ত্ৰিভুজ কৈছিলে গতিকে এইটো কোণ 90 ডিগ্ৰী সেইকাৰণে মই ইয়াৰ ঠাইত 90 ডিগ্ৰী বহাই দিলোঁ 90 ডিগ্ৰী যোগ ACB প্লাছ এংগল CAB এংগল ইজ ইকুৱেল টু 180 ডিগ্ৰী যিহেতু এইটো সমকোণ সেইকাৰণে তাৰ মানটো পালোঁ 90 ডিগ্ৰী হ'ব এতিয়া মই এই 90 ডিগ্ৰীটো সিফাল লৈ যাওঁ গতিকে মই তেতিয়া পাম ACB যোগ এংগল CAB ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী অৰ্থাৎ মই এতিয়া লিখিব পাৰোঁ এংগল ACB যোগ এংগল CAB ইজ ইকুৱেল টু 90 ডিগ্ৰী এইটোক মই মাৰ্ক কৰিলোঁ নাম্বাৰ 1 মই এটা কোনটো কোণ 90 ডিগ্ৰী পালোঁ এতিয়া ACB আৰু এইটো কোণৰ মাপ হ'ল 90 ডিগ্ৰী পাইছোঁ মই সম্পূৰ্ণকৈ বিপৰীত কোণৰ মাপৰ চক্ৰ দেখুৱাবলৈ গৈ আছোঁ গতিকে মই এবাৰ নেক্সট ত্ৰিভুজটো ধৰোঁ এইটো ত্ৰিভুজটো সমকোণী কৈ দিয়া আছিলে সেইকাৰণে মই এতিয়া সেই ত্ৰিভুজটো ধৰি লওঁ একেটা প্ৰপাৰ্টি আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰোঁ আকৌ ত্ৰিভুজ ADCৰ তোমালোকে কি পাবা এংগল ADC যোগ এংগল তোমালোকৰ নেক্সট এংগলটো আছে DCA যোগ এংগল CAD ইজ ইকুৱেল টু 180 ডিগ্ৰী চেম কণ্ডিশ্যন ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 লিখি দিবা
এতিয়া তোমালোকে এডিচিৰ ঠাইত লিখিব পাৰা 90 ডিগ্ৰী 90 ডিগ্ৰী যোগ ডিচিএ যোগ চিএডি কোণ সমান 180 ডিগ্ৰী গতিকে এইটো মাৰ্ক কৰাৰ অৱশ্যে প্ৰয়োজন নাই তোমালোকে কাৰণটো লিখি দিলেই হ'ব মই শেষত মাৰ্ক কৰিম হা অ'কে চ' এতিয়া মই নেক্সট পইণ্টলৈ যাওঁ আমি ছাবষ্টিটিউট কৰোঁ ভেলুটো কেলকুলেশ্যনখিনি কৰি লওঁ 90 ডিগ্ৰীটো সিফালে লৈ যাওঁ চ' মাইনাছ হৈ যাব ডিচিএ যোগ চিএডি কোণ সমান 180 ডিগ্ৰী বিয়োগ 90 ডিগ্ৰী তাৰমানে এইটোৰ মান মই পাই গ'লোঁ 90 ডিগ্ৰী অৰ্থাৎ মই ইয়াতে পালোঁ ডিচিএ আৰু চিএডিৰ মাপ হ'ল 90 ডিগ্ৰী ইয়াক মই মাৰ্ক কৰিলোঁ নাম্বাৰ 2 তোমালোকে মন কৰা তোমালোকে এতিয়া উদ্দেশ্য হৈ আছে বিপৰীত কোণৰ মাপৰ সমষ্টি 180 দেখুৱাব গৈ আছা হা গতিকে মই ইয়াৰ পৰা কি কৰোঁ সৰি মই আগৰটো মচি দিলোঁ গতিকে মই এতিয়া 1 নম্বৰ আৰু 2 নম্বৰটো যোগ কৰিব লাগিব মোৰ হাতত 1 নম্বৰত আছিলে কি আছিলে এইটো কোণ আৰু এইটো কোণ আছিল ন গতিকে এইটো হৈছিলে বিএচি আৰু দ্য নেক্সট কোণটো আছিলে বিচিএ আছিলে হয়নে তোমালোকে যি হিচাপত আছিলে সেইটো হিচাপত লিখি দিবা বিচিএ মই এইটো কোণ আৰু এইটো কোণ লিখিছোঁ তোমালোকে মাৰ্কটো যেনেকৈ হয় কৰি দিবা আৰু যোগ মই এবাৰ এইটো কোণৰ পৰা আহিছোঁ ডিচিএ যোগ চিএডি সমান 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী এতিয়া মই এংগলটো এ আৰু এ থকা কোণ দুটা একেলগ কৰি দিওঁ মই যেতিয়া এংগল এইটো পাই যাম কি কি লিখিছোঁ বিএচি আৰু মই চিএডি এই দুটা কোণ লগ লগাব খুজিছোঁ এইটো কোণ আৰু এইটো কোণ লগ লগাব খুজিছোঁ সেইকাৰণে মই ওচৰলৈ আনি ল'লোঁ বিএচি যোগ চিএডি লগ লগাম আৰু মই বিচিএৰ লগত ডিচিএটো লগ লগাম একেলগে কৰি ল'লোঁ বিচিএ যোগ এংগল বিচিএ ইজ ইকুৱেল টু 180 ডিগ্ৰী নিশ্চয় ধৰিব পাৰিছা চিম্পল এডিশ্যন কৰি আছোঁ এতিয়া তোমালোকে চোৱা বিএচি আৰু চিএডি লগ লাগি তোমালোকে এংগল এ পালা মই এংগল এ বাৰু সম্পূৰ্ণ কৰি লিখি দিব পাৰোঁ মই এংগল এ বুলিয়ে লিখিছোঁ কাৰণ এতিয়া তোমালোকৰ এইটো সৰ্বসমতাৰ কথা নাই ঠিক তেনেকৈ তোমালোকে বিচিএ আৰু ডিচিএ লগ লাগি এংগল চি পালা ইজ ইকুৱেল টু 180 ডিগ্ৰী পালোঁ হ'ব এতিয়া তোমালোকে দেখিছা যে অলৰেডি আকৌ তোমালোকৰ হাতত দিয়া আছিলে এংগল বি আৰু এংগল ডিটোতো 90 পাই লৈছিলা তাৰমানে সেইফালৰ পৰা তোমালোকে কৰিব পাৰা হা সেইফালৰ পৰা তোমালোকে কৰিব পাৰিলাহেঁতেন আকৌ এংগল বি যোগ এংগল ডি সমান 180 ডিগ্ৰী এইটোও আমি জানো কাৰণ তোমালোকৰ দুটা ত্ৰিভুজ বিপৰীত সমকোণী দিয়া আছিলে গতিকে এই দুটা কোণৰ মানো 90 ডিগ্ৰী হ'ব পাৰে হয়নে এতিয়া আমি কি দেখিলোঁ যে চতুৰ্ভুজৰ এতিয়া আমি দেখিছিলোঁ যে এ বি চি ডি এটা চতুৰ্ভুজ হৈছে হয়নে এ বি চি ডি চতুৰ্ভুজৰ এযোৰ বিপৰীত কোণৰ মাপৰ সমষ্টি পালা তোমালোকে 180 ডিগ্ৰী যদি তোমালোকে এযোৰ বিপৰীত কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী পালা তোমালোকে তাৰ পৰা কি কনক্লুজন কৰিব পাৰিবা বাৰু চতুৰ্ভুজটো হৈছে তোমালোকৰ চক্ৰীয় মই এতিয়া তোমালোকৰ এইখিনি পেইণ্টটো বনাই দিছোঁ অ'কে তো তোমালোকে এতিয়া পালা দেৰফৰ এ বি চি ডি চক্ৰীয় চতুৰ্ভুজ কাৰণ চক্ৰীয় চতুৰ্ভুজত তোমালোকে থিয়ৰম মতে পাই গৈছিলা যদি এটা চতুৰ্ভুজৰ বিপৰীত কোণৰ মাপৰ সমষ্টি 180 তেন্তে ই চক্ৰীয় চতুৰ্ভুজ গতিকে এইটো আমি পালোঁ চক্ৰীয় চতুৰ্ভুজ গতিকে চক্ৰীয় চতুৰ্ভুজ হোৱাৰ কাৰণে কি গম পালোঁ দেৰফৰ এ কমা বি কমা চি কমা ডি এটা বৃত্তৰ ওপৰত থাকিব তাৰমানে তোমালোকে এই বিন্দুকেইটাৰ মাজেৰে হা এনেকৈ এটা তুমি বৃত্ত আঁকিব পাৰা তোমালোকে মিলাই ল'বা এইটো এটা বৃত্ত আঁকিব পাৰিবা গতিকে তোমালোকে যদি দেখিছা এইটো এটা বৃত্তটো মোৰ ভাল হোৱা নাই তোমালোকে ভালদৰে আঁকি ল'বা বৃত্তটোত তুমি চোৱা এতিয়া মই এই কোণটো আৰু মোৰ উদ্দেশ্য আছিলে এই কোণটো আৰু এইটো কোণ সমান দেখাব লাগে যদি এইডাল চি আৰু ডি যদি বৃত্তৰ ওপৰত থাকে এইটো চাপৰ ওপৰত আছে আকৌ আমি জানো একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান হয়নে গতিকে মই তাৰ পৰা পাম এই কোণটো আৰু এই কোণটো সমান হ'ব বৃত্তৰ ওপৰত থাকিব এতিয়া মই এইখিনি পালোঁ এতেকে যিহেতু লিখোঁ ৰ'বা যিহেতু একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান গতিকে তোমালোকে দেখিছা যে এই চি ডি বৃত্তাংশৰ এইটো চি ডি চাপৰ ওপৰত তোমালোকে পাইছিলা এংগল
CAD আছে আৰু BCD আছে হয়নে গতিকে আমি ইয়াৰ পৰা পাম এংগল CAB সমান এংগল CBD আমাৰ এইটোৱে প্ৰমাণ কৰিব দিছিলে যে তোমালোকৰ দুটা কোণ সমান হৈ গ'ল মানে আমি প্ৰমাণিত কৰিলোঁ গতিকে তোমালোকে দেখিলা আচলতে ত্ৰিভুজ দিছিলে 90 ডিগ্ৰীৰ পৰা আমি আনি পেলাই কি দেখালোঁ বিপৰীত কোণৰ মাপৰ সমষ্টি 180 গতিকে ই সক্ৰিয় আৰু সক্ৰিয় হোৱাৰ কাৰণে চতুৰ কি হৈছে বৃত্তৰ ওপৰত আছে গতিকে বৃত্তৰ ওপৰত আছে কাৰণে এটা বৃত্তাংশত থকা কোণ সমান তাৰ পৰা আমি প্ৰমাণটো সম্পূৰ্ণ কৰিলোঁ হৈছে এবাৰ আমি যাওঁ নেক্সট কুৱেশ্যন নম্বৰ 12 লৈ ঠিক আছে তোমালোকৰ এই বৃত্ত অনুশীলনীটো সম্পূৰ্ণ হ'ব 12 এটা সহজ প্ৰশ্ন বেছি টান নহয় ওকে সো মই প্ৰশ্নটো তোমালোকক 12ৰ প্ৰশ্নটো প্ৰথমতে লিখি দিছোঁ ওকে সো কুৱেশ্যন নম্বৰ 12 টো হৈছে তোমালোকৰ প্ৰমাণ কৰা যে সক্ৰিয় সমান্তৰিক এটা আয়ত প্ৰমাণ কৰা যে সক্ৰিয় সমান্তৰিক এটা আয়ত সক্ৰিয় সমান্তৰিক এটা আয়ত এতিয়া তোমালোকক এবাৰ কি দিছে সক্ৰিয় সমান্তৰিক বুলি কৈছে হা আৰু আল্টিমেটলি তোমালোকে প্ৰমাণ কৰিব গৈ আছা যে এইটো এটা আয়ত সক্ৰিয় বুলি কোৱাৰ লগে লগে গম পালা ইহঁতৰ শীৰ্ষবিন্দু কেইটা এটা বৃত্তৰ ওপৰত থাকিব গতিকে মই এটা বৃত্ত আঁকিলোঁ এটা বৃত্ত আঁকি মই এতিয়া আয়ত হোৱাকে চিত্ৰটো আঁকি লৈছোঁ এইটো সমান্তৰিক বুলি ক'লোঁ কৈ দিছে সমান্তৰিক গতিকে মই ধৰি ল'লোঁ ABCD এটা সক্ৰিয় সমান্তৰিক তুমি প্ৰমাণ কৰিব লাগে যে এইটো আয়ত তোমালোকে ইতিমধ্যে জানা এটা সমান্তৰিকক আমি কেতিয়া এটা আয়ত বুলি কওঁ যদি সমান্তৰিকৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় ই এটা আয়ত হৈ যাব হয়নে সেইটোৰ পৰা আমি প্ৰচিড কৰিম গতিকে প্ৰথমতে তোমালোকে বিশেষ সূত্ৰটো লিখি লোৱা ABCD এটা সক্ৰিয় সমান্তৰিক হৈছে আৰু তাৰ বাহিৰে একো দিয়া নাই তোমালোকে কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে ABCD এটা আয়ত গতিকে তোমালোকে মন কৰা সমান্তৰিকক আয়ত কৰিব গৈ আছোঁ গতিকে আমি এটা কোণ 90 ডিগ্ৰী দেখাব পাৰিলে হৈ যাব হা গতিকে প্ৰমাণৰ কাৰণে যিহেতু তোমালোকৰ এইটো সক্ৰিয় বুলি কৈ দিছে তাৰমানে সক্ৰিয় সমান্তৰিক মানে আল্টিমেটলি এটা সক্ৰিয় চতুৰ্ভুজ হয়নে নহয় সক্ৰিয় সমান্তৰিক কৈছে আল্টিমেটলি সক্ৰিয় চতুৰ্ভুজেই হ'ব গতিকে মই ইয়াৰ পৰা লিখোঁ যিহেতু ABCD এটা সক্ৰিয় সমান্তৰিক গতিকে তোমালোকে গম পাইছা সমান্তৰিক হ'লে চতুৰ্ভুজ হ'বই হয়নে গতিকে আমি ইয়াৰ পৰা পালোঁ ইয়াৰ এজৰ বিপৰীত কোণৰ মাপৰ সমষ্টি অৰ্থাৎ এইটো আৰু এইটো যদি লওঁ মই দেখিম এংগল A প্লাছ এংগল C ইজ ইকুৱেল টু 180 ডিগ্ৰী মই মাৰ্ক কৰি থলোঁ নম্বৰ 1 কিয় আমি জানো সক্ৰিয় চতুৰ্ভুজৰ বিপৰীত কোণৰ মাপৰ সমষ্টি বিপৰীত কোণৰ মাপৰ সমষ্টি 180 এইটো মই পাই গ'লোঁ হয়নে ইফালে তোমালোকে আকৌ জানা যে সমান্তৰিকৰ বিপৰীত কোণ সমান তাৰমানে এংগল A আৰু এংগল C সমান হয়নে যিহেতু ABCD এটা সমান্তৰিক গতিকে তোমালোকে জানা যে সমান্তৰিকৰ বিপৰীত কোণ সমান এতেকে এংগল A ইজ ইকুৱেল টু এংগল C কিয় সমান্তৰিকৰ বিপৰীত কোণ সমান গতিকে মই বিপৰীত কোণ সমানৰ পৰা এইটো কণ্ডিশ্যন পাই গ'লোঁ এতিয়া মই এই কথাখিনি মাত্ৰ A আৰু C সমান ইয়াতে ব্যৱহাৰ কৰি দিওঁ আমাৰ প্ৰমাণটো সম্পূৰ্ণ হৈয়ে যাব চোৱা একদম চিম্পল হয় প্ৰমাণটো এতিয়া মই ইয়াৰ পৰা কি কৰিলোঁ 1ত আমি A ঠাইত মই C বা C ঠাইত A বহুৱাই দিওঁ হা এংগল A প্লাছ এংগল A ইজ ইকুৱেল টু 180 ডিগ্ৰী মই এইটো কি ব্যৱহাৰ কৰিলোঁ যিহেতু A ইজ ইকুৱেল টু এংগল C এইটো পালোঁ তো আমি মই ইয়াৰ পৰা কি পালোঁ 2 টাইমছ অফ এংগল A ইজ ইকুৱেল টু 180 ডিগ্ৰী হৈ গ'ল গতিকে এংগল A মানে কিমান হ'ব 180 ডিগ্ৰী হৰণ 2
তাৰমানে মই পাই গ'লোঁ 90 ডিগ্ৰী এতিয়া মোৰ প্ৰমাণটো হৈয়ে গ'ল যিহেতু ABCD সমান্তৰিকৰ মুছি লৈছোঁ ৰ'বা সমান্তৰিক তোমালোকক অলৰেডি কোৱাই আছিলে নহয় সেইকাৰণে মই এটা লিখিব পাৰোঁ যিহেতু ABCD সমান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী এতেকে আমি কি পালোঁ ABCD এটা আলম এইটো আমি সংখ্যাৰ পৰাই পাই গ'লোঁ হৈছে এইখিনিতে আমাৰ ৰিজাল্টটো কমপ্লিট হ'ল গতিকে প্ৰমাণিত হ'ল তোমালোকৰ বৃত্ত অধ্যায়টো ইয়াতে সামৰণি হৈছে তোমালোকে ভিডিঅ'বোৰ ভালকৈ চাই ল'বা আৰু অনুশীলনী আনচাৰবোৰ ধুনীয়াকৈ লিখি ল'বা ঠিক আছে থেংক ইউ